পৃথিৱীৰ নিচিনা সহিবৰ কাৰণে শক্তি দিছে। সেই শক্তি আপোনাৰ ভিতৰত আছে, পুৰুষৰ নাই। পুৰুষৰ সেই শক্তি নাই। এবাৰ যদি আইগৰাকী যদি টান মাত এটা মাতে, সেইজন পুৰুষে চটফটাই নিজকে অনিষ্ট কৰি দিব, ক'ৰবাত বেয়া বস্তু খাই দিব, ক'ৰবাত অচেতন হৈ পৰি থাকিব, সহ্য কৰিব নোৱাৰে। কেলে? পুৰুষক সেইটো দিয়া নাই। পুৰুষ জন্মতে অহংকাৰ আৰু অভিমান লৈ আহিছে, আৰু সেইটো প্ৰয়োজন আছে। এতিয়া আমাৰ আই মাতৃসকলক এই যে 6টা গুণ, এই 6টা গুণ আজি পৰিচয় পালে, এইটোৱে সত্য। কোনোদিন স্বামীৰ লগত মুখে মুখে তৰ্ক নকৰিব। যদি তৰ্ক কৰে, আপোনাৰ ঘৰ সংসাৰখন নৰকময় হৈ যাব। আপোনাৰ সংসাৰখন সুন্দৰ নহ'ব, আপোনাৰ সংসাৰ সুখৰ নহ'ব। আৰু আপোনাৰ সংসাৰ অকল আপোনাৰ জীৱন নহয়, আপোনাৰ সংসাৰ, আপোনাৰ ছোৱালী, আপোনাৰ ল'ৰাটো। আপুনি যদি ভাবে মোৰ সংসাৰ মানে মই, মানুহটো আৰু মই, নহয়। এক সংসাৰ বুলি নকয়। সংসাৰ হ'ল আপোনাৰ আৰু স্বামীৰ মাজেৰে জন্ম হোৱা পুত্ৰ কন্যা, আৰু এই গোটেইখিনিক লৈয়ে এখন সংসাৰ হয়। স্বামী ভাৰ্যাৰ যদি আধ্যাত্মিকতাটো নাথাকে, স্বামী ভাৰ্যাৰ যদি মিলাপ্ৰীতি নাথাকে, স্বামী ভাৰ্যাৰ মাজত যেতিয়া অহৈতুকী কাজিয়া পেচাল হ'ব, স্বামী ভাৰ্যাৰ মাজত যেতিয়া অকল তৰ্ক যুদ্ধ আৰু বাকযুদ্ধ হ'ব, তেতিয়া সেইখন ঘৰ নৰক হ'ব। আপুনি অন্ন মুঠি বনাব, কিন্তু পবিত্ৰ ভাৱনা তাত নাথাকিব। স্বামীয়ে আপোনাৰ প্ৰতি মৰম চেনেহ কৰিব, কিন্তু পবিত্ৰ ভাৱবোৰ হেৰাই যাব। আৰু তাৰ মাজত চিকাৰ হ'ব আপুনি জন্ম দিয়া ল'ৰা ছোৱালীকেইটা। গতিকে এই কথাখিনি আমাক আজি কৈছে, আপোনাৰ আমাৰ এগৰাকী আইৰ মাজত থকা যিটো শক্তি প্ৰভুৱে দিয়া, সেইটো ব্যৱহাৰ কৰক। অৰ্থাৎ নাৰীক সহিবলৈ দিছে, সহিলে সম্পদ। নাৰীক প্ৰেম দিছে, আপুনি মৰম দিয়ক। আপুনি আপোনাৰ অনন্তৰত অনন্ত কোটি প্ৰেম আছে। এজন পুৰুষক জয় কৰিব নোৱাৰা এগৰাকী নাৰী শুকান নাৰী, জেউৰা কৰি। প্ৰেমেৰে জগত জিনিব পাৰি, প্ৰেমেৰে জগত জিনিব পাৰি। আপুনি এজন পুৰুষক পৰা নাইনে? এইটোৱে বুজাইছে। আপোনাৰ মোৰ ভিতৰত, এগৰাকী আইৰ ভিতৰত ইমান প্ৰেম আছে, জগত জিনিব পাৰি। কিন্তু আপুনি আপোনাৰ পুৰুষজনক, অৰ্থাৎ স্বামীজনক জিনিব যদি নোৱাৰে, এজন স্বামীয়ে যদি নিজৰ ভাৰ্যাক সুখী কৰিব নোৱাৰে, এই দুইটাই ব্যৰ্থ। এজন স্বামীয়ে কাৰোবাৰ ঘৰৰ পৰা, পিতৃ মাতৃৰ বুকুৰ পৰা এজনী কন্যা লৈ আনে। তাই জাতি এৰে, ধৰ্ম এৰে, মাকক এৰে, দেউতাকক এৰে, বংশক এৰে, সকলো ত্যাগ কৰি আহে। এজন স্বামীকে জীৱনৰ সৰ্বস্ব সঁপি দিয়ে। আৰু সেইজন স্বামী যদি সেই কথাটো নুবুজে, এইজন মতা মানুহ কিহৰ মতা মানুহ, এইজন কিহৰ পুৰুষ হ'ল? যে যিগৰাকী আপোনাৰ পত্নী, এবাৰ ভাবকচোন, তাই মাকক এৰিলে, দেউতাকক এৰিলে, ঘৰখন এৰিলে, বংশটো এৰিলে, জাতি এৰিলে, আনকি ধৰ্মও কেতিয়াবা এৰি দিয়ে। সৰ্বস্ব ত্যাগ কৰি আপোনাৰ ওচৰত আহিলে, আৰু আপুনি এজনী মানুহক সুখী কৰিব নোৱাৰে, কিহৰ পুৰুষ? ভগৱান কৃষ্ণৰ 16,108 গৰাকী চবকে সুখী কৰিলে, ক'তো দুখ নাই। সকলোকে সম মৰ্যাদা, সম অধিকাৰ, সম প্ৰেম, সম ভালপোৱা, সম দৃষ্টি চব দিল। আৰু আপুনি এজন মতা মানুহ, এগৰাকী আইক সুখী কৰিব নোৱাৰিলে। এই কথাটোকে বুজাইছে। এজন পুৰুষৰ ধৰ্ম কি আৰু এগৰাকী নাৰীৰ ধৰ্ম কি? আৰু পুৰুষসকলে এইখিনি কথা শুনিবলৈ ওচৰ নাচাপেই। এইটোৱে ডাঙৰ কথা। এতিয়া আই মাতৃসকলক এই কথাটোকে কৈছে, আপোনাৰ ভিতৰত থকা যিটো ধৈৰ্য, সহনশীলতা, এক জগাব লাগিব। আৰু আপোনাৰ মাজত থকা ত্যাগ, সেইবিলাক চব প্ৰভুৱে দি পঠিয়াইছে। আচ্ছা,
এই বিয়া পাতিবলৈ যে যায় পুৰুষজনে কিমান মানুহ লৈ যায় লগত? বিয়া পাতিবলৈ যে যায় দৰাটোৱে কিমান লৈ যায়? বহুত 300 মান লৈ যায়। 200-300 লগত লৈ যায়। কেলে? ডৰতা হে হয় নাই? ভয়তে 200-300 লগত লৈ যায়। কিমান ভয়াতুৰ। আৰু যেতিয়া বিয়াৰ পিছদিনা আহে কইনা কিমান লগত আহে? অকলে যায়, নহ'লে ভনীয়েক বা বায়েক যাব। হয় নে নহয়? ছোৱালীজনী অকলে আহে আৰু এখন অচিনাকি ঘৰ, এটা অচিনাকি পৰিয়াল আৰু এখন অচিনাকি ঠাইত অকলে আহে। কিমান সাহসী। আৰু সেইখন ঘৰ এদিন নিজৰ কৰি লয়, সেইখন ঘৰ এদিন নিজৰ হাতৰ মুঠিত কৰি লয়, সেইখন ঘৰৰ চালিকা শক্তি হয়, সেইখন ঘৰৰ গৃহিণী হৈ যায়, সেইখন ঘৰৰ সমস্ত স্বত্ব হাতত লৈ। নাৰীৰ মাজত কিমান শক্তি আছে। আমাৰ ডেকা ল'ৰাসকলক বিয়া দি দিবচোন, এটা বিয়া দি চাওক কাৰোবালে, মাত্ৰ এটা বিয়া দি চাওক। এজন ডেকা ল'ৰাক এবাৰ কাৰোবাত বিয়া দি চাওক, খুব বেছি থাকিলে 3 দিন ঘুচি লাগি গুচি আহিব। এইকাৰণে মনত ৰাখিব, নাৰী হ'ল শক্তি স্বৰূপিনী। নাৰীৰ মাজত এতিয়া বৰ্তমান যে বোৱাৰীবিলাক পলাইছে, যুঁজিব নোৱাৰে। এই বোৱাৰীবিলাক কিয় পলাইছে এইটো ত্ৰেতা যুগত কৈছিলে। এই কথাখিনি আপোনালোকে জানিব। আৰু এই কথাখিনি জনাৰ পাছৰ পৰা মই 15 বছৰৰ আগত এই মাতৃশক্তি জাগৰণৰ কৰ্মশালা হৈছোঁ, আৰু এতিয়ালৈকে য'ত মাতৃশক্তি কৰ্মশালা জাগৰণ আছে তাত অঘটন ঘটা নাই আজিলৈকে। আৰু সেইকাৰণে এই কথাখিনি আপোনালোকক জনাইছোঁ। পলাই যোৱাটো ভাল নেকি? এতিয়া বৰ্তমান সকলোতকৈ শতকৰা 60গৰাকী পিতৃ মাতৃয়ে আশা কৰে ছোৱালীজনী পলাই যাওক। আৰু সেইকাৰণে তোলনি বিয়া পাতি অযথা পইচাগাল খৰচা কৰি, তোলনি বিয়াত কোটি টকা খৰচা কৰিলেও আপোনাৰ পইচাৰ পুণ্য নহয়, আপোনাৰ পইচা অযথা যায়, সেইটো কোনো কামত নাহে। কিন্তু এগৰাকী কন্যা নিজৰ চোতালত যেতিয়া পিতৃয়ে নিজ হাতে সম্প্ৰদান কৰিব লক্ষ্মী স্বৰূপা ভাৱনাৰে নাৰায়ণ স্বৰূপা বৰক, হৰগৌৰী বিবাহৰ পাৰ্বতীৰ মোৰ কন্যা পাৰ্বতী ভাৱনাৰে শিৱক স্বামীৰূপে যেতিয়া দান কৰিব, সেই দানে মহাদান হ'ব। 7 পুৰুষলৈ এটা কন্যা এগৰাকী দিয়া দান আপুনি ভোগ কৰিব পাৰিব। এতিয়া তোলনি বিয়াৰ কথা আকৌ কৈ আছোঁ। তাৰ পৰা সমাজখনৰ কিমান ভয়ানক অনিষ্ট হৈছে যে আপুনি ইমান টকা পইচা খৰচা কৰিলে, দ্বিতীয়বাৰ যেতিয়া বিয়া পাতিবৰ কাৰণে পুৰুষাৰ্থ নাই বুলি ক'লে, তেতিয়া সেই কন্যাগৰাকী তাৰ পাছৰ পৰা মোবাইলত আৰম্ভ কৰিলে নিজৰ সংগী বিচৰা কাম। কিন্তু হ'ব লাগিছিলে কি, পাৰ্বতী মা মানে সতী আছিলে, সতী শিৱক স্বামী পাবৰ কাৰণে তপস্যা কৰিছিলে। কেতিয়াৰ পৰা? যেতিয়া ৰজ দৰ্শন হৈছে। ৰজ দৰ্শনৰ পাছতে মাতৃত্বৰ যেতিয়া পাৰ্মিশ্যন পালে, তেতিয়া এগৰাকী কন্যাক আমি শিকাব লাগিছিলে। আমাৰ সমাজে, আমাৰ বয়সস্থ আই মাতৃসকলে, মাও আজিৰ পৰা তুমি মা হোৱাৰ উপযোগী হ'লা, কিন্তু মা কুকুৰ মেকুৰীৰ নিচিনা মা হ'ব নালাগিব। তুমি এগৰাকী যোগ্য মা হ'ব লাগিব, ভাল সন্তানৰ জননী হ'ব লাগিব, দৈবিক গুণযুক্ত সন্তান গৰ্ভত নমাই আনিব লাগিব। আৰু দৈবিক গুণযুক্ত ভাল সন্তান এটা পাবলৈ হ'লে তোমাৰ এজন চৰিত্ৰৱান স্বামী লাগিব, এজন ব্যক্তিত্ব থকা স্বামী লাগিব। কাৰণ যি পুৰুষৰ বীৰ্য শক্তি নাভিৰ তলত থাকে, যিসকল পুৰুষৰ 12 বছৰ বয়সত পুৰুষৰ বীৰ্য শক্তি আবিৰ্ভাৱ হয় তাকে যৌৱন বুলি কয়। আৰু যিজন পুৰুষৰ চৰিত্ৰহীন, সেই চৰিত্ৰহীন যুৱকজনৰ বীৰ্য শক্তি নাভিৰ তলত থাকে। আৰু সেই নাভিৰ তলৰ যে বীৰ্য শক্তিৰ দ্বাৰা জীৱৰ সন্তান জন্ম হয় প্ৰেতলোকৰ পৰা আহে।
যি ব্ৰহ্মচৰ্য পালন কৰে, যি চৰিত্ৰৰ মাজেৰে বীৰ্য শক্তিক কপাললৈ নিয়ে, এই কপালৰ পৰা নামি অহা বীৰ্য শক্তিৰ দ্বাৰাহে দৈবিক সন্তান জন্ম পায়, ঈশ্বৰীয় সন্তান জন্ম পায়। এইবোৰে জাতি ৰাখিব, এইবোৰে ধৰ্ম ৰাখিব, এইবোৰে পিতৃ মাতৃক পুং নামৰ নৰকৰ পৰা উদ্ধাৰ কৰিব। সেইকাৰণে 12 বছৰ বয়সৰ পৰা এগৰাকী কন্যাই তপস্যা কৰিব লাগে ভাল স্বামী এজন পাবৰ কাৰণে। গাড়ী মটৰ ঢেৰ পায়, ধন টকা পইচাৰে মানুহ জীয়াই নাথাকে। এতিয়া আপোনালোকে দেখিছেই, যিবাৰ ধন টকা পইচা উচ্চ শিক্ষিত, সেই প্ৰায় ঘৰবোৰ সকলো নহয়, আধ্যাত্ম শূন্য ঘৰবোৰ নৰকৰ নিচিনা হৈছে। স্বামীৰ মনৰ কথা ভাৰ্যাই বুজি নাপায়, ভাৰ্যাৰ মনৰ কথা স্বামী বুজি নাপায়। আৰু ভাগৱতে লিখিছে অৰ্থাৎ কাৰ পৰা কেইটা ল'ৰা ছোৱালী হ'ব কোনো ঠান ঠিক নোহোৱা হ'ব। এজন চৰিত্ৰবান স্বামীহে আপোনাৰ মৰ্যাদা দিব। এগৰাকী নাৰী জগতজননী, এগৰাকী নাৰী লক্ষ্মী স্বৰূপিনী, এগৰাকী নাৰী জ্ঞানৰ আধিষ্ঠাত্ৰী সৰস্বতী, সাধনাৰ দেৱী পত্নীগৰাকী, সেইবোৰ দেখিব জানো এজন চৰিত্ৰহীন যুৱকে? মাত্ৰ শৰীৰ দেখিব, মাত্ৰ শৰীৰৰ উপভোগ কৰিব। ভিতৰত থকা যিটো নাৰী শক্তি, যিটো সৃষ্টি শক্তি, যিটো প্ৰেম শক্তি, যিটো পালনী শক্তি, যিটো জগতজননী শক্তি, কাহানি বা দেখা পাব জানো? মৰ্যাদা দিব জানো? গতিকে সেইকাৰণে এজন ভাল স্বামী পাবৰ কাৰণে যে 12 বছৰ ৰজদৰ্শনৰ পাছত তপস্যা কৰিব দিছে আমাক ভাৰতীয় আৰ্য সভ্যতাই। সতীয়ে শিৱক স্বামী পোৱাৰ কাৰণে গণেশৰ নিচিনা, কাৰ্তিকৰ নিচিনা বীৰ্যৱান সন্তান দিছে, গণেশৰ নিচিনা প্ৰজ্ঞাৱান সন্তান। আগত গণেশৰ পূজা কৰে। এনেকুৱা সন্তান পাবলৈহে বিয়া পাতিব লাগে, এনেকুৱা সন্তান জন্ম দিবলৈ স্বামী ভাৰ্যাই সংসাৰ কৰিবলৈ পুত্ৰাৰ্থে ক্ৰিয়তে ভাৰ্যা, এটা ভাল সন্তান পাবৰ কাৰণে ভাৰ্যা আৰু স্বামী লগ লাগিবলৈ। এইবোৰ চব বাদ কৰিছে। এতিয়া কি বাদ পৰিছে? এতিয়া কিবোৰ সন্তান জন্ম পাইছে? এতিয়া যিবোৰ সন্তান জন্ম পাইছে আপোনালোকে চকুৰে দেখি আছে, জীৱনক নামানে, জীৱনৰ কোনো ভৰসা নাই, জীৱনক শ্ৰদ্ধা নকৰে। চব কোটি এক্সিডেণ্ট হৈ মৰিছে, ক'ৰবাত ড্ৰাগছ খাই মৰিছে, ক'ৰবাত অহংকাৰত মৰিছে। আৰু অভিশাপটো প্ৰতিদিন আজি যুৱ প্ৰজন্মই লৈছে। মাকক শ্ৰদ্ধা নকৰে, বাপেকক শ্ৰদ্ধা নকৰে। এইবিলাক সন্তান জন্ম যিমান দিব কি হ'ব? সংসাৰখন নৰকময় হ'ব। আজি 60জন পিতৃ মাতৃ চকু পানী টুকাৰ মূল কাৰণ কি? পুতেক আৰু জীয়েক। এইকাৰণে আমাক আই মাতৃসকলক এই কথাখিনি কৈছে, আমি সমাজখন ওপৰে অকল খোৱা লোৱাত ব্যস্ত নহ'ব। অৰ্থাৎ তোলনি বিয়া নহয়, এইটো হ'ল নোৱা মানে গা ধোৱা, তোলনি মানে তুলি লোৱা। তাইক প্ৰথম হোৱাৰ কাৰণে শিকাব লাগিব, মা এই তোমাৰ এইটো 4 দিনত তুমি শুচি হ'লা, 7 দিনৰ দিনা পবিত্ৰ হ'লা, নামঘৰ মন্দিৰ যাব পাৰিবা। আৰু শুনা, আজিৰ পৰা তুমি মা হোৱাৰ যোগ্য হ'লা, কিন্তু তুমি ভাল মা হ'ব লাগিব। তুমি আজিৰ পৰা সংকল্প ল'ব লাগিব, মই এজনী ভাল মা হ'ম। আৰু ভাল মা হ'লে ভাল স্বামী লাগিব। অকলে মা হ'ব নোৱাৰে, এজন স্বামী লাগিব। এজন চৰিত্ৰবান স্বামীয়েহে তোমাৰ গৰ্ভত এটা ভাল সন্তান দিব পাৰিব। এজন চৰিত্ৰহীন স্বামী, যি মোবাইলত বাপেক মাকৰ পাৰ্মিশ্যন নোলোৱাকৈ, যি পিতৃয়ে পোহপাল দি শিক্ষা দি ডাঙৰ দীঘল কৰে, সেই পিতৃক মনে মনে ঠগি, কোনো চাকৰি বাকৰি নোহোৱা, কোনো উপযুক্ত নোহোৱা এজনে ক'ৰবাত মোবাইলত ছোৱালী এজনী লৈ যাব, এজন ভাল স্বামী কেতিয়াও হ'ব নোৱাৰে। আৰু সেইবোৰ স্বামীয়ে আপোনাৰ গৰ্ভত কেতিয়াও ভাল সন্তান দিব নোৱাৰে। আৰু আপোনাৰ বাহিৰৰ দেহটো দেখি, বাহিৰৰ ৰূপটো দেখি যিজনে ভাল পাইছে, এদিন আকৌ বেলেগ ৰূপ দেখা পালে সি বদলি যাব। এই কথাটোকে আমাক বুজাইছে যে এগৰাকী নাৰী তপস্যা এইটো কাহিনী কৰিছে সীতা মাতাই, যে নাৰীয়ে যেতিয়া মৰ্যাদাৰ ৰেখা অতিক্ৰম কৰিব স্বয়ং ভগৱানেও ৰাখিব নোৱাৰে। আৰু নাৰী মৰ্যাদাৰ ভিতৰত থাকিলে স্বয়ং ভগৱানেও মাৰিব নোৱাৰে। এই কথাটো বুজাইছে। গতিকে আজি কন্যাসকলক সেইটোৱে শিকাব লাগে। মাও এটা ভাল সন্তান, তই এদিন কাৰোবাৰ বোৱাৰী হ'ব লাগিব,
তই এদিন কাৰোবাৰ পত্নী হ'ব লাগিব, কাৰোবাৰ এজনী মা হ'ব লাগিব, তই এটা ভাল সন্তান জন্ম দিব লাগিব, তই দুটা কুল ৰাখিব লাগিব, পিতৃকুল স্বামীকুল সমানে ৰক্ষা কৰিব লাগিব, তোৰ সেইটো দায়িত্ব। সেইবোৰ বুজাইছে নাই? অকল তোলনি বিয়া খাবলৈ গ'লে পেজেণ্ট চেজেণ্ট লৈ গ'ল, ফূৰ্তি কৰি গুচি আহিলে, তাই জ্ঞানখিনি দিলে নাই? বাপেক মাকে তাইৰ নামত 4 লাখ টকা জমা কৰিলে নাই বেংকত? যে মা আজি এই 3 লাখ টকা তোৰ নামত বেংকত জমা কৰিলোঁ, তোক মই ধুমধামেৰে বিয়া দিম, তই নিজক যোগ্য কৰি ল, তই নিজক চৰিত্ৰৱতী কৰি ল, তই এজন ভাল স্বামী পাব লাগিব আৰু এখন ভাল গৃহস্থী বনাব লাগিব আৰু সেইখন ঘৰত দৈবিক সন্তান নমাই আনিব লাগিব, তোৰ দায়িত্ব এটা। এইবোৰ বুজালে নাই? এতিয়া পলাই যোৱাৰ পাছত কান্দিব। এতিয়া ঘৰবোৰ কিমান দুখময় হৈছে, ঘৰবোৰ কি হৈছে? এতিয়া মানুহৰ ঘৰ হৈছে জানো? ল'ৰাই ক'ত গৈছে মাকক কৈ নাযায়, ছোৱালী ক'লৈ গৈছে, ক'ত গৈছে, ক'ত ঘূৰিছে মাকে মন বুজি নাপায়, ৰাতি 12টা 1টা বজালে মোবাইল টিপিছে, কোনো গম নাপায়, কোনোবাই দেখুৱাই দিব লাগিলেও খং কৰিব। এইখন সমাজ, ইয়াৰ কাৰণে জগৰীয়া কোন? এতিয়া সুধিছে ইয়াৰ কাৰণে জগৰীয়া কোন? আপুনি আনক দোষ দিছে, আপুনি ভগৱানক দোষ দিছে, আপুনি ভাগ্যক দোষ দিছে, আচলতে জগৰীয়া কোন? এই কথাটোৱে আমাক বুজাইছে। আজি আপোনাসবে আমাৰ বয়োজ্যেষ্ঠ আই মাতৃসকলে, এগৰাকী কন্যাকাল হ'ল, এগৰাকী ৰজদৰ্শন হোৱা, আপোনাসবে যাব 7 দিনৰ দিনা গৈ তাইক নিয়ম শিকাব। নিয়ম আজিকালি নিয়মটো নিশিকেই, একো নিয়ম নাই, একো কেনেকৈ নিয়ম নাহব? বোলে কলিযুগ, কেনেকৈ কলিযুগ হ'ব? সূৰ্য পশ্চিম ফালে উদয় হৈছে জানো? সন্তান উল্টাকে জন্ম হৈছে জানো? কলি মানুহবোৰ কলি হৈছে, যি নীতি নিয়ম সদাচাৰ নামানে সেইবোৰ মানুহ কলি হৈছে। যিয়ে নিজৰ ঘৰখন নষ্ট কৰিছে, নিজৰ ঘৰখনত নীতি নিয়ম সদাচাৰ নামানে, পাকঘৰৰ নিয়ম নাই, শোৱা ঘৰৰ নিয়ম নাই, পৰিয়ালৰ একেলগে অন্ন খোৱাৰ নিয়ম নাই আৰু খাদ্যৰ সংস্কৃতি, এইবোৰেহে কলি। কলি বুলি যুগ এটা নাই। মানুহৰ মনস্তাত্ত্বিক অৱস্থাবোৰ যেতিয়া বেয়া হৈ যাব, মানুহে নিজে নিজৰ শত্ৰু হৈ থিয় দিব, নিজে নিজৰ ঘৰখন যেতিয়া নষ্ট কৰিব, তেতিয়াই প্ৰতিজন মানুহ কলি হৈ যাব। এইকাৰণে আমাক এই কথাখিনি শিকাইছে, অন্তত আজিৰ পৰা আপোনাসৱৰ কন্যাসকলক চাকৰি পায় নাপায় নাজানো, তেওঁলোকে কিমান ধনী দুখীয়া ল'ৰা পায় নাজানো, কিন্তু জীৱনৰ জ্ঞানখিনি শিকাব যে বা তই এদিন কাৰোবাৰ বোৱাৰী হ'ব লাগিব, এইটো সত্য। যে মা তই এদিন এজনী মা হ'ব লাগিব, এইটো সত্য। গৃহস্থীৰ ধৰ্ম শিকাব লাগিব, গৃহস্থীৰ নীতি নিয়মতা শিকাব লাগিব। গতিকে এগৰাকী কন্যা সন্তান জন্ম দি আপুনি দায়িত্ব ল'ব লাগিব, তাইক এজনী ভাল বোৱাৰী কৰিব লাগিব, তাইক এজনী ভাল মা কৰিব লাগিব, তাই এখন ঘৰ বনাব লাগিব, তাই এটা পৰিয়ালৰ দায়িত্ব ল'ব লাগিব। এইবোৰ শিক্ষা কোনে শিক্ষা দিব? এইবোৰ কোনে শিকাব বাৰু? এইবোৰ আপুনি শিকাব লাগিব। সেইকাৰণে কৈছে 10জন শিক্ষকতকৈও এগৰাকী মা উত্তম শিক্ষক। স্বামী বিবেকানন্দই কৈছে, তোমালোকে মোক এজনী ভাল মা দিয়া, মই তোমালোকক এটা ভাল জাতি দিম। এজনী ভাল মা দিয়া, মই তোমালোকক এটা জাতি দিম, যিটো জাতি পৃথিৱীত মূৰ দাঙি জীয়াই থাকিব পাৰিব সহ্য বীৰ্যৰ মাজেৰে। তে এইবোৰ এটা সন্তান জন্ম দিলে উচিত জ্ঞান নিশিকালে, জীৱনৰ জ্ঞান নিদিলে, তাইক এজনী ভাল বোৱাৰী কৰি গঢ়ি নুতুলিলে, বিউটি পাৰ্লাৰত গৈ কইনা বনাই পেলাই পঠিয়াই দিলে, ৰং যাবলৈ কেইদিন লাগিব? জীৱনৰ সৌন্দৰ্যত মানুহ জীয়াই থাকে, দেহৰ সৌন্দৰ্যত নহয়। অৰ্থাৎ এই জীৱনৰ গুণত মানুহ সুখী হয়, দেহৰ ৰূপত সুখী নহয়। সেইকাৰণে আমাক এই কথা কৈছে, আপোনাৰ কন্যাগৰাকীক এগৰাকী মাকে তাইক যদি উপযুক্ত এগৰাকী ঘৰৰ লক্ষ্মী বনাই, বোৱাৰী লক্ষ্মী বোৱাৰী বনাই ঘৰৰ এগৰাকী মাতৃত্বৰ অৰ্থাৎ স্বামী সেৱা শিকাব লাগিব। আপুনি নিজে কৰি শিকাব লাগিব। মাও আমি নাৰী, মাকে জীয়েকক ক'ব লাগিব যে আমি হ'লো নাৰী,
আমি এখন ঘৰ ধৰিব লাগিব, স্বামী সেৱা কৰিব লাগিব, আমি সন্তানৰ লালন পালন কৰিব লাগিব, অতিথি সেৱা কৰিব লাগিব, গৃহস্থী ধৰ্ম কৰিব লাগিব। তেতিয়াহে আমাৰ ঘৰখন স্বৰ্গীয় সুখেৰে ভৰি পৰিব, তেতিয়া আমি ঘৰৰ মাজত বৈকুণ্ঠৰ আনন্দ পাম, আৰু তেতিয়াহে আমাৰ ঘৰ হ'ব। কেইটামান ৰুম থাকিলে ঘৰ নহয়, যে আমাৰ ঘৰখন তেতিয়াহে হ'ব, সুখ হ'ব, শান্তি হ'ব, আনন্দ হ'ব। এইবোৰ ছোৱালীজনীক শিকাব লাগিব, ঘৰৰ পৰিৱেশ বনাব লাগিব। আৰু এই কথাটোৱে ভাৰতীয় আৰ্য সভ্যতা, মাক ভালে জীয়েক ভাল। আপুনি ছোৱালী চাবলৈ যাওক, মাকক চাওক, ছোৱালী নাচাব। অৰ্থাৎ মাকে যদি স্বামী সেৱা কৰিছে, মাকে যদি অতিথি সেৱা কৰিছে, মাকে যদি ঘৰখন সুন্দৰকৈ ৰক্ষা কৰিছে, আৰু সেই কন্যাগৰাকীয়েও শিকিছে। অৰ্থাৎ এই কথাবোৰ আমাক কৈছে। আজি আমি এইবোৰ কথা এৰি অহাৰ কাৰণে আপোনালোকে দেখিছে, এতিয়া টাউনৰ ভাড়াঘৰবোৰত চাব, টাউনৰ ভাড়াঘৰবোৰত চাব, ক'ৰ ছোৱালী কেনেকৈ আহিছে, আগ নাই পাছ নাই, কোনো সমাজৰ স্বীকৃতি নাই, বিবাহৰ আদৰ্শ নাই, আৰু কাৰ লগত কোন থাকিছে, কাৰ পৰা কাৰ ল'ৰা হৈছে, সেইবোৰ ল'ৰা ছোৱালী কি হ'ব? ভগৱত গীতাত কৈছে এইবোৰ ল'ৰা ছোৱালী কি হ'ব এদিন? কোনো বিবাহৰ মাজত, বিবাহ নোহোৱাকৈ সন্তান জন্ম পালে, কোনো স্বীকৃতি নাই, কোনো নীতি নিয়ম নিশিকিলে, স্থান কাল পাত্ৰ নিশিকিলে, কুকুৰ মেকুৰীৰ নিচিনা ল'ৰা ছোৱালী জন্ম দিলে, সেইবিলাক ল'ৰা ছোৱালী এদিন নাগৰিক হ'ব। সেইবিলাক ল'ৰা ছোৱালী আমাৰ সমাজখন এদিন কি কৰিব? এই কথাটোকে আমাক আজি কৈছে। আপোনালোকে কথাখিনি শুনি দোধোৰ মোধোৰত পৰিছে, এফালে ভুল এফালে শুদ্ধ, এফালে ভুল এফালে এৰিব নোৱাৰোঁ। আমাৰ জীৱনবোৰে তেনেকুৱা। সেইকাৰণে দুৰ্যোধন পতন হৈ গ'ল, এৰিব নোৱাৰিলে, বুজালে এৰিব নোৱাৰিলে, কৰ্ণক বুজালে এৰিব নোৱাৰিলে। আমি মানুহবোৰ বন্দী হৈ যাওঁ কেলে? পৰম্পৰাবোৰ বহুত কুপৰম্পৰা, যিবোৰ আমাৰ পৰম্পৰাই শুভ নকৰে, অশুভ কৰে, সেইবোৰ আমি মানি চলোঁ। এবাৰ মোজাদাৰৰ ঘৰত সকাম খাবলৈ গ'ল মানুহ, দেখিলে মোজাদাৰৰ মেকুৰী এটা আছিলে, মেকুৰীটোৱে বন্দা মেকুৰী বৰ আমনি কৰি আছিলে, এইফালে দৌৰ মাৰে সেইফালে দৌৰ মাৰে, লাষ্টত গৈ ধৰি ৰছী এডাল লগাই মেকুৰীটো বান্ধি থৈ দিলে। সকাম খাবলৈ যোৱা মানুহবিলাকে দেখিলে মোজাদাৰৰ বাপেকৰ শ্ৰাদ্ধ, মেকুৰী এটা বান্ধি থৈ দিছে। আমি কথাটো নাজানো, আকৌ বাপেকৰ শ্ৰাদ্ধত যে মেকুৰী এটা বান্ধিব লাগে, ঐ তহঁতে বান্ধ জানো? নাই 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 নাই, আমিতো নাবান্ধো। এইটো আমাৰ আচলতে আমাৰ ভুল হৈ আছে। বাপেকৰ শ্ৰাদ্ধত মেকুৰী এটা বান্ধিব লাগে, তেতিয়াহে ফল পায়, নহ'লে মোজাদাৰী কেলে বান্ধিব? এওঁতো জনা শুনা মানুহ। আৰু তাৰ পাছতে সেইদিনাৰ পৰা সেইখন গাঁৱত বাপেকৰ শ্ৰাদ্ধ হ'লে খেদি খেদি ক'ৰবাৰ পৰা হ'লে মেকুৰী এটা আনি বান্ধে, তাৰ পাছত শ্ৰাদ্ধ কৰে। সেইকাৰণে কিছু পৰম্পৰা মনত ৰাখিব, যি পৰম্পৰাই আমাৰ সুখ নিদি দুখ দিয়ে, যি পৰম্পৰাই আমাক আচল ধৰ্মৰ পৰা অধৰ্মলৈ লৈ যায়, এই পৰম্পৰাটোক, য'ত বিজ্ঞান আৰু দৰ্শন নাই, এই পৰম্পৰাটো কেতিয়াও নিজৰ কৰি নল'ব। তাৰ পৰা লাভ নহয়, লোকচান আছে, লোকচান আছে। সেইকাৰণে আজিৰ পৰা পাৰিলে বিয়া কেনেকৈ পাতিব, বন্ধটো কৰিব নোৱাৰে, পাৰিলে পাৰিব। মোৰ 3গৰাকী কন্যা আছে, আৰু মই 3খন সম্পূৰ্ণৰূপে বিয়া দিছোঁ, 3জন জোঁৱাই পুত্ৰসম জোঁৱাই পাইছোঁ। গতিকে আপোনালোকক এই তোলনি বিয়া মই তেনেকৈ পতা নাই, আৰু মোক সমাজে প্ৰশংসা কৰিছে, মনত ৰাখিব। অৰ্থাৎ তোলনি মানে কি? নোৱা তোলনি। আপুনি কেইগৰাকীমান বয়োজ্যেষ্ঠ গুণী জ্ঞানী আই মাতৃসকল যাব, ধুৱাই মিলে তাইক নিয়ম শিকাব, নাৰী জীৱনৰ নিয়ম শিকাব। এগৰাকী নাৰী কেনেকৈ গৃহস্থী হয়, কেনেকৈ মা হয়, কেনেকৈ সন্তান জন্ম দিব লাগে, কেনেকৈ ভৱিষ্যত আদৰ্শ এগৰাকী মাতৃ হ'ব, সেইবোৰ শিকাব লাগে। গতিকে এই কথাখিনি আপোনালোকে খালি আজি জানিলেতো শিকাব, পৰৰ উপকাৰ কৰক। আমাৰ সমাজত সকলোতকৈ ডাঙৰ ধৰ্ম হ'ল পৰৰ উপকাৰ কৰক, আনৰ ভাল উপদেশ দিয়ক, বেয়া উপদেশ নিদিব। আনৰ অহিত চিন্তা নকৰিব, আনৰ হিত চিন্তা কৰক। তেতিয়া আমাৰ ডাঙৰ আৰু বেলেগ পুণ্য নালাগে। ক'ৰবাত নামঘৰ বনোৱাতকৈ এজন মানুহৰ হৃদয় যদি বনাই দিব পাৰে,
ক'ৰবাত ডাঙৰ যজ্ঞ এটা পাতাতকৈ কাৰোবাৰ হৃদয়ত যদি ভক্তিৰ বীজ অকণমান দিব পাৰে তাতকৈ ডাঙৰ ধৰ্ম আৰু পুণ্য কেতিয়াও নাই। গতিকে এই কথাখিনিয়ে আপোনাসৱক আজিৰ পৰা তোলনীৰ বিয়াৰ অৰ্থাৎ কাহিনীটো ক'লোঁ। আৰু যদি ভুল হৈছে আপোনাসৱে মোক ধৰক, এতিয়া নামঘৰত নহয়, লাগিলে ৰাস্তাত নি ধৰিব, ঘৰত নি মাতি নি ধৰিব, তাৰ কাৰণে শাস্তি দিয়ক যদি ভুল হৈছে। আৰু যদি সত্য হৈছে তেতিয়াহ'লে আপোনাসৱে এইটো ব্যৱস্থা কৰিব লাগিব। এইটোৱে ডাঙৰ কথা। শ্ৰীমন্ত শংকৰ আহিছিল নতুন যুগৰ আৰ্হি লৈ, মানি নল'লে, কিমান অনিষ্ট কৰিলে, কিমান দৌৰালে, লাষ্টত গৈ কোচবিহাৰ পৰ্যন্ত অসমৰ পৰা বাহিৰ কৰি খেদি দিলে। কিন্তু গুৰুজন যদি না সেই দৌৰা দৌৰিৰ মাজতো অন্তত এই নামঘৰ ৰাখিলে, এই গুৰুজনাৰ ধৰ্মটো আমাক দি থৈ গ'ল। আজি যদি নামঘৰ নহ'লহেঁতেন আজি সমন্বয় সম্প্ৰীতি একো নাথাকিলহেঁতেন। আৰু আজি আমাৰ এই যে চেলেংখন লৈ এগৰাকী ভক্তিৰ প্ৰতিমূৰ্তি ৰূপে আপোনাসৱে আমাৰ সন্মুখত যে বহিছিলে, এই সুযোগটোৱে নহ'লহেঁতেন। গতিকে মনত ৰাখিব, পৰম্পৰা গুচাবৰ কাৰণে কুপৰম্পৰা আঁতৰোৱাটো বৰ টান। এখন সমাজৰ কুপৰম্পৰা, এখন সমাজৰ যে পৰম্পৰা যিবিলাক নেকি অৰ্থত বিজ্ঞান আৰু দৰ্শন নাই, সেইবিলাক গুচাবৰ কাৰণে, নৱজাগৰণ আনিবৰ কাৰণে ই বৰ টান। তথাপিও আপোনাসৱে নিজৰ অন্তত কন্যাগৰাকীৰ ভালৰ কাৰণে যত্ন কৰিব। আপুনি কন্যাগৰাকীক অন্তত জ্ঞানখিনি দিব। আপুনি আজি অন্তত এইকণ জ্ঞান আপোনাসৱে নেহেৰুৱাব। কেলে এইখন জ্ঞান আপোনাসৱক দিবলৈ অন্তত 50-60 হাজাৰ টকা কিতাপ পঢ়ি অধ্যয়ন কৰি চিন্তন কৰি গৱেষণা কৰি এই কথাখিনি আপোনাসৱক কৈছোঁ যে এই কথাখিনিৰ কিমান সত্যতা লাগিব। ভাৰতীয় আৰ্য সভ্যতাৰ ঋষিমুনিসকলৰ প্ৰদত্ত জ্ঞান হ'ব লাগিব, নহ'লে মোক এইখিনি কথা ক'লে সমাজে সোধাই নেৰিব। গতিকে এইখিনি কথা আপোনাসৱে মাত্ৰ ধৰি ৰাখিবলৈ যত্ন কৰিব। আৰু আহা 100 বছৰ পাছত সমাজ এনেকুৱা ভয়ানক হৈ আহিছে। শ্ৰীমদ ভাগৱতত লিখিছে যে কলিৰ প্ৰায় যিমানে ভিতৰলৈ সোমাই যাব, কলি মানে অজ্ঞান, মানুহৰ যেতিয়া জ্ঞানবোৰ নষ্ট হ'ব, অজ্ঞানবোৰ বাঢ়ি গৈ থাকিব, এইটোৱে হ'ল কলি। কলি এটা বস্তু নহয়, আমাৰ ভিতৰত জ্ঞান নষ্ট হৈ অজ্ঞান যিমান প্ৰকট হ'ব সেইটোৱে কলি। মই নিজে কলি হৈ যাম। শনি মানে কি? মই শনি। গধূলি ঘৰত প্ৰাৰ্থনা কৰিব লাগে, মই গধূলি ঘৰত কাজিয়া কৰোঁ, বেলেগ শনি কি প্ৰয়োজন? মানুহজনে শনি হৈ পৰে। আপুনি পুৰুষাৰ্থ, এজন পুৰুষাৰ্থ কৰিবলৈ ঘৰখন সুন্দৰকৈ সজাব লাগে, কাম কৰিব লাগে, আৰু দিন ৰাতি মেহনত কৰিব লাগে, পইচা পাতি আপুনি আৰু কামো নকৰে, মেহনতো নকৰে, ক'ব ভাগ্য বেয়া, ভাগ্য বেয়া, ভাগ্য বেয়া। ক'ৰ পৰা হ'ব? এইকাৰণে আমাক বুজাইছে। আপোনাসৱে এই কথাখিনি নিশ্চয় পালন কৰিব বুলি মই আশা ৰাখিছোঁ। কাৰণ আমি কথা বহুত শুনো কিন্তু পালন নকৰোঁ। আৰু আমাৰ সমাজৰ এটা পৰম্পৰা হৈছে ল'ৰা ছোৱালীয়েও মাক দেউতাকৰ আজ্ঞা পালন নকৰে। এইটো বহুত ভয়ানক কথা। মাৰোৱাৰী সমাজখনত, আমি মাৰোৱাৰী সমাজ, বেংগলী সমাজ চবতে গৈছোঁ, তেওঁলোকে মাত্ৰ ল'ৰা ছোৱালীক বুজায়, দেখো ভাই ये स्वामी जी है ना, भगवान का प्रतिनिधि है, वो स्वामी जी का बात भगवान का बात है, स्वामी जी जो उपदेश दिया है ना, ये भगवान का उपदेश है, अगर नहीं पालन करेगा तो जीवन नष्ट हो जाएगा, पाप हो जाएगा। तेने बुझाय लड़ा छोली, देखो ये स्वामी जी भगवान का प्रतिनिधि है, তেওঁলোকে স্বামীজী বুলি কয়। আমাৰ অসমীয়া সমাজত আমি এটা নামঘৰলৈ যাওঁ, এখন গাঁৱৰ নামঘৰলৈ, এগৰাকী আহি খবৰ নলয়, এই ল'ৰাকেইটা যে তাত আছে কিবা খাইছে নাই, বোলে ওচৰতে ঘৰ আছে, বোলে এই চাহ অকণমান লৈ যাওঁচোন, ল'ৰাকেইটাই বা চাহ এটা বনাইছে নাই। আপোনাৰ খবৰ ইয়াত কিমান ভাগৱত হৈছে? অন্তত ৰাতিপুৱা ওচৰৰ কোনোবা এঘৰে চাহ অকণমান আনি ল'ৰাকেইটাক খুৱাব লাগিছিল, কিনো অসুবিধা আছে? অৰ্থাৎ এইটো ভক্তি, এইটোৱে ভক্তি যে সকামৰ দিনা খুৱাই, বেলেগ দিনা আহিলে নোখোৱাই। এইটো প্ৰেম। অৰ্থাৎ আপোনাৰ মাতৃত্বৰ ভাৱ জাগিব লাগিব যে ল'ৰাকেইটা আহিছে, এইকেইটা ল'ৰা এহঁতে কৰিছে, মৰম লগা নাই জানো? আমাৰ প্ৰায় মৰমটো কমি গৈছেগৈ। আমি ইহঁতক চাইছোঁ, ভাল বজাইছে, বহুত ধুনীয়া লাগিছে, ভাল পাইছোঁ, কিন্তু আমি ইহঁতৰ বুকুৰ মাজত, আপোনাৰ বুকুৰ মাজত ৰস দুটা উলিয়াব লাগিব।
যে আপোনাৰ ল'ৰা দৃষ্টিত যেতিয়া দেখিব মোৰ ল'ৰাটো এইটো মোৰ বয়স ল'ৰাৰ বয়সৰ ল'ৰা ই যে এতিয়া এই যে ভাগৱতত গীতাত নেগেৰা বজাবলৈ আহিছে কেনেকুৱা মৰম লাগিব এবাৰ ভাবকচোন কিন্তু সেই ভাবিবৰ কাৰণে এটা মন লাগিব ভাবিবৰ কাৰণে এটা আধ্যাত্মিকতা লাগিব এইটোৱে কয় ভক্তি আনৰ ল'ৰাক নিজৰ ল'ৰা ভাৱনা নামঘৰত আহিৰ পাছত ঈশ্বৰ আসনত ঈশ্বৰ দৰ্শন এইবোৰ ভাৱ গতিকে এইবোৰ যেতিয়া আমাৰ হেৰাই যাব দেখিব আমাৰ ভাৱটোৱে হেৰাই যাব মামাৰ ল'ৰাটো আহিলেও মৰমটো নাহিব মানে ভতিজা ল'ৰাটো আহিলেও মৰম নাহিব গাঁৱৰ ল'ৰা আচলতে কমি 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 গুচি যাব গতিকে এই কথাটোকে আমাক বুজাইছে যে আপোনাৰ ছোৱালীজনীৰ জীৱন সুৰক্ষিত হ'ব কেতিয়া আপোনাৰ ছোৱালীৰ ভৱিষ্যত নিৰ্মাণ হ'ব কেতিয়া তাইক অন্ততঃ 12 বছৰ বয়সৰ পৰাই ওচৰৰ বুকুৰ মাজত শুৱাই লৈ তাইক এই জীৱনৰ জ্ঞানটো দিব মাও আমাৰ নাৰী জাতিটোৱে তেনেকুৱা আমি এদিন কাৰোবাৰ বোৱাৰী হ'ব লাগিব আমি কাৰোবাৰ এজনী মা হ'ব লাগিব আমি ভৱিষ্যতটো এনেকুৱা কৰিব লাগিব এইখিনি পালন কৰিব লাগিব এইখিনি সেৱা কৰিব লাগিব আজি এই কথাখিনি ক'ব আমি মুখে মুখে উত্তৰ দিব নালাগিব আজিতো জ্ঞানটো পালে কেলে মতা মানুহ হ'ল অহংকাৰ অভিমানত জন্ম হৈছে এইটো মতা মানুহৰ দৰকাৰী বস্তু নহ'লে সংসাৰ নহ'ব আৰু আমাক প্ৰেম কৰোণা দয়া ক্ষমা ধৈৰ্য সহনশীলতা এইটো আমাক দিছে আমি এইবাৰ শুনিছোঁ আমাৰ নামঘৰত শাস্ত্ৰ ব্যাখ্যা হৈছিলে আমাৰ নামঘৰত এবাৰ কোনোবাই আমাক এই সন্তসকলে আমাক মাতি আনি পেলাই এইবোৰ শিকাইছে আমাক এইবোৰ শিকাইছে যে সেইবোৰ আমি তোক শিকাইছোঁ আপুনি তেতিয়া তাইক ক'ব তেতিয়াহে আমাৰ পৰম্পৰাটো হ'ব যদি ইয়াত শুনিছে ফূৰ্তি কৰিছে পাহৰি গ'ল ঘৰত নকলে তেতিয়া কি হ'ব তেতিয়া জাতি গঠন নহ'ব সমাজৰ পৰম্পৰা নহ'ব আৰু আপোনাৰ ছোৱালীজনী এদিন বিপদত পৰিব আজিতো সেইটোৱে বিপদত পৰিছে গতিকে এই কথাখিনিয়ে আমাক কৈছে যে আমি সদায় জীৱনত আনৰ কথাটো নাভাবিব বহুতে আজিকালি মানুহে আনৰ কথা কয় যে মানুহবোৰ ভাল নহয় মানুহবোৰ এনেকুৱা মানুহবোৰ বেয়া হ'ল মানুহবোৰ অমুক নাপায় কেতিয়াও বেলেগৰ কথা নক'ব মই কেনেকুৱা এই কথাটো চিন্তা কৰিব লাগিব মোৰ ভিতৰটো কেনেকুৱা এই কথাটো ভাবিব লাগিব আৰু এইবোৰ ব্যাখ্যা শুনিলে নিজকে জুখি চাব লাগিব মই তেনেকুৱা হয় নে নহয় মই তেনেকুৱাখিনি কমি আছোঁ নেকি যদি কমি আছোঁ আজিৰ পৰা মই এই কামটো কৰিব লাগিব ঠিক আছে এতিয়া আকৌ এটা কাহিনীয়ে কওঁ ধুনীয়া নহয়নে বাৰু এজন ৰজাৰ এজন মন্ত্ৰী আছিলে এতিয়া মন্ত্ৰীজনক ৰজাজনে ক'লে বোলে মন্ত্ৰী এটা বৰ ডাঙৰ ঘটনা হ'ল নহয় কি মই মোৰ তৰোৱালৰ ধাৰ আছে নাই চাওঁতে মোৰ আঙুলি এটা কটা গ'ল তে ৰজাৰ আঙুলি কটা গ'ল তেতিয়া মন্ত্ৰীয়ে কি বুলি ক'লে মহাৰাজ ভগৱানে যি কৰিছে ভালেই কৰিছে ৰজাৰ খং উঠিব নাই বাৰু ৰজাৰ আঙুলি কটা গ'ল হয় নহয় আমাৰ গোসানী আইক কৈছোঁ ৰজাৰ আঙুলিটো কটা গ'ল এতিয়া ৰজাই দেখুৱালে মন্ত্ৰীক এতিয়া মন্ত্ৰীয়ে কৰিলে মহাৰাজ যি কৰিলে ভগৱানে ভালেই কৰিলে আপোনাক আহি কোনোবাই ক'লে বোলে মোৰ প্ৰভু কেঞ্চাৰ বেমাৰ আছে যি কৰিলে ভগৱানে ভালেই কৰিলে কেনেকুৱা লাগিব বাৰু এই কথাটোৱে ভাল নালাগিব নহয় খং উঠিব নহয় উঠিব নাই এইটোৱে কথা আমাৰ এই গোসানী গাই সুধিছিলোঁ ক'ব নোৱাৰিলে এতিয়া এই খং উঠি ৰজাই সেনাপতিক ক'লে সেনাপতি বোলে এই যে মন্ত্ৰী এইজন মোৰ শত্ৰু এইজন মন্ত্ৰী নহয় কেতিয়াও মোৰ আঙুলি কটা গ'ল মই অংগখুদ হৈ গ'ল আৰু অংগখুদ হোৱাৰ পাছতে মোক কৈছে ভগৱানে যি কৰিলে ভাল কৰিলে এওঁক জেলত ভৰাই দিয়া অন্ধকাৰ পোতাশালত ভৰাই দিয়া মন্ত্ৰীক ভৰাই দিলে ৰজাৰ আজ্ঞাহে ভৰাই দিলে তাৰ পাছতে ৰজা কেইদিনমান পাছত চিকাৰলৈ গ'ল চিকাৰ খেদি দেখিলে এই 3-4জন ডকাইতে পালে সেই ডকাইত কি যেনে আকৌ কালিমাৰ আগত বলি দিবৰ কাৰণে মানুহ এটা বিচাৰি ফুৰিছিলে
ডকাইতে পালে আৰু ডকাইতে ধৰি ল'লে, ধৰিলে ৰজাক লৈ গ'ল, লৈ গৈ কালী মাৰ ওচৰত বলি দিবৰ কাৰণে গা পা ধুৱাই ডাঙৰ সেন্দুৰৰ ফট এটা দি লৈ আনিছে, আৰু লৈ আনি বলি দিবলৈ ওলাইছে। তেতিয়া এইজনে কৈছে বোলে এক পৰীক্ষা কৰা আকৌ, এইটো বলিৰ উপযোগী হয় নহয়, ঠিকে আছে নাই, ক'ৰবাত কিবা খুট চুট আছে নেকি চাই লোৱা। দেখিলে আঙুলি এটা কটা, বোলে আঙুলি এটা কটা, এই নহ'ব 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 নহ'ব, এইটো ক'ত হ'ব, আঙুলি কটা অংগকোট হ'লে বলি নল'ব নহয়। এৰি দিলে। এৰি দিয়াৰ পাছত ৰজাই বাটে বাটে ভাবিছে, মন্ত্ৰীয়েতো ঠিকে কৈছিলে, আজি মোৰ আঙুলিটো কটা নগ'লেতো ডিঙিটো কটা গ'লহেঁতেন নাই, ডকাইতৰ হাতত পৰিলোঁ, আজিতো মোক বলি দিলেহেঁতেন। আঙুলিটো কটা যোৱাৰ কাৰণে যি কৰে ভগৱানে ভালেই কৰিলে। আৰু গৈয়ে চিধাই সেনাপতি কৈছে যে মন্ত্ৰীক লৈ আনা, মন্ত্ৰীক লৈ আনা, মন্ত্ৰীক মোকলাই লৈ আনা। মন্ত্ৰী আহিলে, আহি ক'লে মহাৰাজ, বোলে মহাৰাজ, ৰজাই ক'লে বোলে মন্ত্ৰী বহুত ডাঙৰ ভুল হৈ গ'ল, তুমি একেবাৰে উচিত কথা কৈছিলা, যি কৰে ভগৱানে ভালেই কৰে, আৰু এই ভগৱানে মোৰ ভাল কৰিলে মই বুজি নাপালোঁ, আৰু মোৰ আঙুলিটো যে কাটিছিলে, যে তুমি যে কৈছিলা যি কৰে ভগৱানে ভালে কৰে, সঁচাকৈ ভগৱানে ভাল কৰিলে, যে মই আজি ডকাইতৰ হাতত পৰিছিলোঁ, কালিৰ মহাকালীৰ ওচৰত বলি দিবলৈ নিছিলে, এই আঙুলিটো কটাৰ কাৰণে মোক মুকলি কৰি দিলে। এতিয়া তোমাক যে জেলত ভৰাই দিলোঁ, এইটো বহুত ডাঙৰ বেয়া কাম কৰিলোঁ। বোলে মহাৰাজ, সেয়াও ভগৱানে ভালেই কৰে, সেয়াও ভগৱানে ভালেই কৰিছে। বোলে সেইটো আকৌ কি ভাল কৰিছে, বিনা দোষত তোমাক জেলত ভৰাই দিলোঁ। বোলে আপুনি বাৰু কওকচোন, এই যে চিকাৰলৈ গৈছে আপুনি মোক লগত নিলেহেঁতেন, নিলোহেঁতেনতো আকৌ, মই অকলে কেলৈ যাম আকৌ, তোমাক লৈয়ে যাওঁ। আপোনাৰ আঙুলিটো কটা, মোৰতো কটা নাই, মোৰ ডিঙিটো কটা গ'লহেঁতেন। অৰ্থাৎ এইটো কথাই কৈছে, এই ভগৱানে যি কৰে চব ভালেই কৰে। আৰু আজিও এইটোৱে ভাল কৰিছে, মোক যে ভগৱানে লৈ আনি এইখিনি কথা ক'বলৈ দিছে, আপোনাৰ সবে ছোৱালীসকলক ক'ব আকৌ দেই, এইখিনি আপোনাৰ সবৰ কন্যাসকল, অৰ্থাৎ এজনী মাকৰ কন্যা নহয়, জাতিৰ কন্যা, এজনী মাকৰ সন্তান, বাপেকৰ সন্তান নহয়, ভাৰতবৰ্ষৰ সন্তান, এই দেশৰ সন্তান, এই সমাজৰ সন্তান, মনত ৰাখিব। সেইকাৰণে যুগে যুগে ভাৰতীয় প্ৰজ্ঞাৱান ঋষিসকলে মানৱ কল্যাণৰ কাৰণে এইবোৰ বাণী লিখিছে। এতিয়া এজনী লখিমী বোৱাৰী, এতিয়া এই লখিমী বোৱাৰী অৰ্থাৎ নাৰীৰ হাতত দুটা ডাঙৰ দায়িত্ব আছে। এইবোৰ কথা আমি আগতে বুজিছিলোঁ, বুজাইছিলে। আগত মাক আৰু আইতাকসকল বহুত জ্ঞানী আৰু গুণৰ অধিকাৰী আছিলে, সেইকাৰণে এজনী কন্যাক যৌতুকত এইবোৰ দি পঠিয়াইছিলে। সীতা মাক যেতিয়া অনসূয়া মাতাৰ ওচৰত প্ৰভু ৰামে বনবাসলৈ যাওঁতে, তেতিয়া সীতা মাতাক কৈছিলে যে দেৱী, এইগৰাকী মহাসতীৰ প্ৰতি তুমি জ্ঞান লোৱা। তেতিয়া অনসূয়া মাতাই গৃহস্থী ধৰ্মৰ জ্ঞানবোৰ দিছিলে। এতিয়া অনসূয়া মাতাৰ ওচৰত সীতা মাতাই কৈছিলে, মা, এইখিনি মোৰ মায়ে দি পঠিয়াইছিলে আৰু মায়ে শিকাই পঠিয়াইছিলে। সীতাই কৈছে, এতিয়া আজিকালি কি শিকাই পঠিয়াই, আপোনাৰ সবে কথাখিনি আজি শুনিছেতো মূল্যটো বুজি নাপাব ঘপকৈ, কেলৈ এইখিনি কথাৰ মূল্য কিমান আছে। এটা জাতি সুন্দৰ কৰিব, এখন ঘৰ স্বৰ্গৰ সুখেৰে ভৰাই তুলিব, তাত আৰু বেলেগকৈ স্বৰ্গ দৰকাৰ নাই। এই জ্ঞানবোৰ পালন কৰি এটা পৰিয়াল আধ্যাত্মিক বৈকুণ্ঠৰ সুখ অনুভৱ কৰিছিলে। কিন্তু এইবোৰ জ্ঞান কালৰ বুকুত হেৰাই গ'ল। এতিয়া বৰ্তমান শতকৰা 60খন ঘৰ মাকে ভাঙিলে, জীয়েকৰ ঘৰ। শুনিলে ভাল নালাগিব আপোনাৰ খবৰ। কেনেকৈ ভাল কৰিলে, ভাঙিলে?
জীয়েক গৈ কইনা ৰূপে সাজি বিয়া পাতি পিছদিনা যেতিয়া ঘৰলৈ গ'ল মোবাইলটো ল'লেই হাতত। ইয়াৰ পৰা বুদ্ধিবোধ দিয়া আৰম্ভ কৰিলে। মাকে ছোৱালীক নিজৰ জীয়েকক বিয়া দিলে। বিয়া দিলে মানে কি? সেইখন ঘৰত সম্প্ৰদান কৰিলে। সেইখন ঘৰৰ মতে চলিব নে আপোনাৰ মতে চলিব? এতিয়া বহু মাকে মাকৰ মতে চলিবৰ ব্যৱস্থা কৰে। ফোন লগাই, শাহু এজনী বৰ ভাল নহয়, বেছি পাত্তা নিদিবি। এই নন্দেকজনী যে আছে সেইজনী বৰ ঠিক নহয়, অমুকক মাতিবি, তমুকক কৰিবি, মানুহজনক বস কৰিবি। এইবোৰ ইয়াৰ পৰা বুদ্ধি দিয়ে। হয়নে নহয় বিচাৰ কৰি চাব। আৰু যেতিয়া এই মাকৰ বুদ্ধিমতে সেইখন ঘৰত তাই চলিব, পদে পদে কাজিয়া লাগিব, পদে পদে সমস্যা হ'ব। শাহুৰ লগত বেয়া হ'ব, শহুৰৰ লগত বেয়া হ'ব, নন্দেকৰ লগত বেয়া হ'ব, ঘৰখন অশান্তিৰ হ'ব। অৰ্থাৎ আগৰ দিনৰ ঋষিসকলে এই কথাটো কৈছিলে যে কন্যাগৰাকী বিয়া দিয়াৰ পাছত তাইৰ এটা সন্তান নোহোৱালৈকে মাক যাব নোৱাৰিব। কেলে? সেইখন ঘৰ এখন পৰৰ ঘৰ নিজৰ কৰি লোৱা বহুত টান কাম। এখন নতুন ঘৰ নিজৰ কৰি লোৱা, এখন নতুন ঘৰক তাই মিলাই লোৱা কিমান টান কাম। তাই বহুত যুদ্ধ কৰিব লাগিব, কষ্ট সহ্য কৰিব লাগিব। যদি মাকে ইয়াৰ পৰা কৈ থাকে তেতিয়াহ'লে সেইখন ঘৰত তাইৰ মনটো নবহিব। আৰু অকণমান কাজিয়া লাগিলে মাকে ক'ব, গুচি আহ। আৰু অকণমান কিবা মনোমালিন্য হ'লে মাকে বুজাব, সেই মাৰ মানুহবিলাক বেয়া, সেই বংশটোৱে বেয়া, সেই মানুহঘৰ বেয়া। অৰ্থাৎ তাইৰ মনত যেতিয়া এই বেয়া ভাৱ সোমাব, সেইগৰাকী কন্যাই সেইখন ঘৰত চলিব নোৱাৰে। এইবোৰ বৰ সৰু সৰু কথা দেখাত, কিন্তু বৰ দৰকাৰী কথা। আজি আপোনাসৱে নাজানে, আমি অকল কিতাপ পঢ়ি আপোনাসৱক কথা ক'বলৈ অহা নাই। আমাৰ জীৱনটো আপোনাসৱে বুজি নাপাব। আমি এইবোৰ বাস্তৱ টাউনে টাউনে, চহৰে চহৰে, ধনী ধনী মানুহৰ ঘৰে ঘৰে এইবোৰ আমি গৱেষণা কৰি কৰি আহি আপোনাসৱক, আৰু এইবোৰে ভাগৱতত লিখা আছে। আজিৰ পৰা ৫,০০০ বছৰ আগত লিখিছে। আজিৰ বৰ্তমান সময় আৰু সমাজ কেনেকুৱা হ'ব ৫,০০০ বছৰ আগত। সেইকাৰণে ঋষিমুনিসকলে সেইবোৰ ধৰ্ম আমাক দিছিলে। কিন্তু সেই ঋষিমুনিৰ ধৰ্ম আমি গীতা ভাগৱতৰ ধৰ্ম কাহানী বাই ধোঁৱা চাঙত চালোঁ। এতিয়া আমাৰ মনৰ ধৰ্মত চলা আৰম্ভ কৰিছোঁ। সেইকাৰণে আমাৰ এতিয়া জীৱনৰ দুৰ্যোগবোৰ আহিছে। গতিকে এতিয়া আমাক বুজাইছে, এগৰাকী আয়ে থিয়ৰী আৰু প্ৰেক্টিকেল দুইটা শিকাব লাগিব ছোৱালীজনীক। আপুনি এতিয়া স্বামী সেৱা কৰি দেখুৱাব লাগিব, তেতিয়াহে তাই গৈ স্বামী সেৱা কৰিব। হয়নে নহয় বাৰু? মাকে স্বামী সেৱা কৰা দেখিলেহে জীয়েকে গৈ স্বামী সেৱা কৰিব, কৰিব নাই? আচ্ছা, মাকে যদি কাহানিও স্বামী সেৱা নকৰে, মাকে যদি স্বামী সেৱাৰ অৰ্থ বুজি নাপায়, তেতিয়া জীয়েকে গৈ স্বামী সেৱা কৰিব জানো? কওক। এতিয়া স্বামী সেৱা মানে কি বাৰু? আমাৰ ওচৰত থকা বোৱাৰীসকল, স্বামী সেৱা মানে কি বাৰু? স্বামী সেৱা মানে কি কোৱা? নামাতিলে নহ'ব আকৌ, হয় নহয়? ৱালৰ বাহিৰৰখিনি বাৰু এতিয়া বহুত দূৰণিত আছে, গতিকে সেইটো পাছত পাতিম, এড্ৰেছটো মই লৈ ল'ম। এতিয়া স্বামী সেৱা মানে কি? হা, কি শুশ্ৰূষা কৰা?
স্বামী সেৱা মানে কি? আজি যে ঘৰবোৰ গণ্ডগোল লাগিছে, আপোনালোকে এইবোৰ প্ৰশ্নৰ উত্তৰতে নিজে নিজে বুজিব। আজি যদি আমি জ্ঞানবোৰ যিবোৰ ভাৰতীয় ঋষিসকলে দিছে, সেই জ্ঞানবোৰ কাহানি বাই থাকিলে আমি এৰিলোঁ। নহ'লে আমি জন্ম দিয়া, আপোনালোকে জন্ম দিয়া এজন এজন পুত্ৰ এনেকুৱা আপোনালোকে অত্যাচাৰ কেনেকৈ কৰিব পাৰে? আজি নাৰী জাতিটোক যে অত্যাচাৰ কৰিছে, এইবোৰ সন্তান নাৰীহে জন্ম দিছে, ৰবট নহয় নহয়। আপোনালোকে জন্ম দিয়াৰ গণ্ডগোলৰ কাৰণেই সেইবোৰ হৈছে। আজি এটা এটা সন্তানে কেনেকৈ নাৰী জাতিটোক অত্যাচাৰ কৰিছে, ধৰ্ষণ কৰিছে, হত্যা কৰিছে, তেল ঢালি জ্বলাইছে। এইবোৰ কি? এইবোৰতো সন্তান, কোনোবা মাকৰ সন্তান। কিয় এনেকুৱা হৈছে? এই কথা কৈছে। স্বামী সেৱা হ'ল আমাৰ কপালৰ সেন্দুৰ, হাতৰ খাৰু, ডিঙিৰ মংগলসূত্ৰ, এই তিনিটা হ'ল স্বামী সেৱা। এই তিনিটা বস্তুতে স্বামীৰ আয়ুস থাকে, স্বামীৰ শ্ৰী থাকে, স্বামীৰ উজ্জ্ব শক্তি থাকে। এখন ঘৰৰ শ্ৰী, উজ্জ্ব শক্তি আৰু সুখ শান্তি থাকে এই তিনিটা বস্তুত। এই তিনিটা বস্তু হ'ল স্বামীৰ সাধনা, ৰক্ষাৰ, তেজ, বীৰ্যৰ মূল কাৰণ। অৰ্থাৎ সাবিত্ৰী উদাহৰণস্বৰূপে, সাবিত্ৰীয়ে সত্যবানক বিয়া পাতিবলৈ খোজোতে তে কৈছে এওঁৰ আয়ুস নাই, মাত্ৰ 2 মাহ আয়ুস আছে, তুমি পাছত বিধৱা হ'বা, বিয়া নাপাতিবা। তেওঁ মই মনেৰে বৰণ কৰিলোৱেই নহয় স্বামী, মই মনেৰে, স্বামী দেহৰ নহয় নহয়, স্বামী ভাৱনাৰ, স্বামী শ্ৰদ্ধাৰ। মই ভাৱনাৰে স্বামী বৰণ কৰিলোঁ, মই এতিয়া পৰিৱৰ্তন কৰিব নোৱাৰিম, কিন্তু 2 মাহ পাছত বিধৱা হ'বা। কিন্তু স্বয়ং যম আহিব লগা হ'ল সত্যবানক নিবৰ কাৰণে। তাৰ পাছতে যমে পূৰ্ণ আয়ুস দিলে, নিব নোৱাৰিলে। কেলে? আমাক বুজাইছে এগৰাকী নাৰীৰ স্বামী সাধনা হ'ল স্বামীৰ ৰক্ষা কৱচ। এগৰাকী নাৰীৰ হাতত আছে স্বামীৰ জীৱন, এগৰাকী নাৰীৰ হাতত আছে গৃহস্থীৰ সুখ আৰু শান্তি, এগৰাকী নাৰীৰ হাতৰ মুঠিত আছে এখন এখন ঘৰৰ সুখ শান্তি আৰু সৌভাগ্য। মনত ৰাখিব। আৰু এটা উদাহৰণ দিছোঁ, সেই উদাহৰণটো হ'ল তুলসী মাৰ গিৰিয়েকৰ নাম আছিলে শংখচূড়। শংখচূড় অসুৰ আছিলে, দৈত্য। শংখচূড়ক মাৰিবৰ কাৰণে দেৱতাসকলে ভগৱান বিষ্ণুৰ ওচৰত গৈ বহুত কাকুতি কৰিলে। ভগৱান বিষ্ণুৱে ক'লে যে মই মাৰিব নোৱাৰোঁ। বোলে আপুনি নোৱাৰা কাম কি থাকিব পাৰে? কৈছে এগৰাকী নাৰীৰ সতীত্ব, এগৰাকী নাৰীৰ সতীত্বক মই অতিক্ৰম কৰিব নোৱাৰোঁ। তাইৰ এই শংখচূড়ৰ আয়ুসটো, শংখচূড়ৰ শক্তি সামৰ্থ্য তুলসী তেওঁৰ পত্নীয়ে ধৰি ৰাখিছে। তুলসীৰ সতীত্ব হৰণ কৰিলেহে শংখচূড় বধ কৰিব পাৰিম। আৰু সেই তুলসীৰ সতীত্ব হৰণ কৰি শংখচূড়ক বধ কৰিলে। আৰু তাৰ ওচৰত আৰু এটা উদাহৰণ আছে, সতী ৰাধিকা। শ্ৰীমন্ত শংকৰ গুৰুজনাই যেতিয়া শান্তি জান বান্ধতে সতী ৰাধিকাৰ 3 কাঠিৰ পলত পানী আনিলে, তেতিয়া সুধিছিলে যে তই এই যে 2 আঙুল কমিলে পানী আনোতে, এইটো কি কাৰণত কমিলে? পানীটো আনিলি ঠিকেই, 2 আঙুল। বোলে এদিন বৰজনা আহিছিলে, কলপাত কাটিবলৈ কাঁচিখন দলি মাৰোঁতে অৰণিখন খহি পৰিলে, চকুৱে চকুৱে পৰিলে, 2 আঙুল কমি গ'ল। তাৰ পাছত যা ক'লে, অৰ্থাৎ স্বীকাৰ কৰিলে প্ৰায়শ্চিত্ত হয়, পিছৰবাৰ ভৰ্তি হৈ আহিলে।
আৰু এই কথাটোকে আমাক বুজাইছে নাৰীৰ যিটো সতীত্ব সেইটো হ'ল স্বামী সেৱা, স্বামী সাধনা আৰু গৃহস্থী ধৰ্ম। এতিয়া বহুতে ভাবিব ইয়াতনো কি আছে, সেন্দুৰটো দোকানৰ পৰা 20 টকাত কিনি আনে, টেমা এটা লগাই ল'ব লাগে, তাত কি মহত্ব আছে? তাত মহত্ব আছে। এতিয়া বহু আয়ে লগোৱা ফোঁটবোৰ পিন্ধে, আপোনালোকে লগোৱা ফোঁট পিন্ধিছে চাগে। এই যে লগোৱা ফোঁটটো পিন্ধে, নিজকে আপুনি সুধি চাওক, এই লগোৱা ফোঁটটো এতিয়াই ক'লে আপুনি এৰুৱাই থৈ দিব বেৰত, আকৌ পিন্ধোতে আকৌ লগাই দিব, কি ভেলু আছে? একো ভেলু নাই। লগোৱা ফোঁটটোৰ কোনো মূল্য নাই। আপুনি লগে লগে এৰুৱাই দিব, লগে লগে থৈ দিব। এতিয়াই যদি কোনোবা কাই আকৌ এৰুৱাই পেলাই থৈ দিব। সেন্দুৰৰ ফোঁটটো মুচক চাওঁ আপুনি, কোনগৰাকী আছে কপালৰ সেন্দুৰৰ ফোঁটটো মুচক। কপালত যিটো সেন্দুৰৰ ফোঁট লয় সেইটো মুচি চাওক, কোনে পাৰিব? সেইটোৰ মূল্য আছে, সেইটোত মূল্য আছে, সেইটোত ভাৱ আছে, সেইটোত শক্তি আছে, আৰু সেইটোৱে হ'ল স্বামীৰ আয়ুস। মানিলে ধান, নামানিলে পতান। মনত ৰাখিব, আপুনি যদি মানে আপোনাৰ জীৱনটো মহামূল্যৱান, আপুনি যদি নামানে জীৱনটো 1 মিনিটত গছত ওলমি দিব, কোনো মূল্য নাই। আমাৰ ধৰ্মবোৰো তেনেকুৱা। ধৰ্ম যদি মানে, ধৰ্ম প্ৰাণতকৈও মূল্যৱান হয়, আৰু যদি নামানে দেখিব ধৰ্মৰ কোনো অস্তিত্ব নাই। আজিকালি বহুতে কয় আজিকালি একো ধৰ্ম নাই, ধৰ্ম চৰ্ম কৰি একো লাভ নাই, তেওঁৰ কাৰণে একো নাই। মানিলে ধান, নামানিলে পতান। এতিয়া এই কথাটোকে কৈছে। এই আঙুলিটো হ'ল অৰ্থাৎ এইবিলাক বিজ্ঞান। ভাৰতীয় যিমানবোৰ শাস্ত্ৰ আছে, বিজ্ঞান আৰু দৰ্শন আছে, এজন বক্তাই এতিয়া মিনিমাম 10 লাখ টকাৰ কিতাপ পঢ়িলেহে তেওঁ কথা ক'বলৈ পাৰিব। অৰ্থাৎ বহুত অধ্যয়ন কৰিব, বেদ বেদান্ত শ্ৰুতি স্মৃতি পুৰাণ অৰ্থাৎ ব্ৰহ্মসূত্ৰ, এই গোটেইবোৰ পঢ়িব লাগিব, তাৰ তত্ত্ববোৰ পাব, ওপৰে ওপৰে বাকলি পাব। এজন এজন বক্তাই ইমান অধ্যয়ন কৰি, ইমান কষ্ট কৰি জীৱনৰ সাধনাবোৰ বিনা পইচাত বিলাবলৈ আহে, আৰু সমাজে তাক সদায় ইগনোৰ কৰে, অৱহেলা কৰে। মন্ত্ৰী এজন আহিলে কিমান কলপুলি পাতিব, বক্তা এজন আহিলে খবৰ লোৱা মানুহ নাই। অৰ্থাৎ এইবোৰ হ'ল আমাৰ বৰ্তমান সময়ৰ সকলোতকৈ এইটো হ'ল মানে এইটো কলি মানে হ'ল অজ্ঞানতা। য'ত গুৰুত্ব দিব লাগে তাত গুৰুত্ব নিদিওঁ, য'ত গুৰুত্ব দিব নালাগে তাত গুৰুত্ব দিওঁ। আজি যদি জুবিন গাৰ্গ আহে, সংস্কৃতি সন্ধ্যা লাখতকৈ বেছি মানুহ হ'ব, কিন্তু ভাগৱতলৈ মানুহ কিয় নাহে? এইবোৰ কথা শুনিবলৈ কিয় নাহে? অৰ্থাৎ জীৱনক লগত সম্পৰ্ক কথা যিয়ে শুনিব নাহে, জানিব লাগিব জীৱনক ভাল নাপায়। ইন্দ্ৰিয়ক ভাল পালেহে তালৈ যাব। অৰ্থাৎ ইন্দ্ৰিয়ৰ শান্তি আনন্দ পাবৰে, চকুৰ তৃপ্তি, মনৰ তৃপ্তি, কাণৰ তৃপ্তি, এইটো ইন্দ্ৰিয়ক ভাল পোৱা। এতিয়া আমাক কৈছে এই যিটো আঙুলি, এইটো আঙুলি আত্মাৰ পৰিবাহী শক্তিৰ পাইপ এডাল আছে ইয়াত। এইটোৰে যেতিয়া আপুনি 3টা ভাৱনাৰে সেন্দুৰ ল'ব, ভাৱ মানে হ'ল শক্তি। ভাবিলে ভগৱানক পায়, ভাবিলে স্বৰ্গ পায়, ভাবিলে নৰক পায়। আজি যদি ভাবে আপুনি মই আমেৰিকা যাম খোজকাঢ়ি, আৰম্ভ কৰক, আমেৰিকা পাই যাব। ভাবে হ'ল শক্তি মানুহৰ। এই সৃষ্টিৰ যিমান এনাৰ্জি শক্তি আছে আপোনাৰ মোৰ ভিতৰত থকা আত্মাত ভাৱৰূপে আছে। আৰু সেই ভাৱ প্ৰথমবাৰ ফোঁট লওক, মোৰ স্বামী দীৰ্ঘজীৱী হওক, মোৰ স্বামী দীৰ্ঘজীৱী হওক, মোৰ সেন্দুৰৰ ফোঁট জিলিকি থাকক। আৰু এই ফোঁটেৰে আমিও এইয়া তিলক লৈছোঁ। আমাৰ স্বামী যেনিবা পৰমাৰ্থ স্বামী, আপোনাৰ স্বামী যেনিবা লৌকিক স্বামী। এতিয়া দ্বিতীয়বাৰ ফোঁটটো 3বাৰ ল'ব লাগে। অৰ্থাৎ নাৰী শক্তি 3টা,
জগতজননী ভগৱতী, মহালক্ষ্মী আৰু হ'ল মহাকালী। এই তিনিটা শক্তি, সত ৰজ তম তিনি গুণৰ তিনি শক্তি। কালী হ'ল তম শক্তি, আৰু দুৰ্গা হ'ল ৰজ শক্তি, আৰু লক্ষ্মী হ'ল সত্য শক্তি। দ্বিতীয়বাৰ মোৰ স্বামী বীৰ্যৱান হওক, নিৰোগী হওক, মোৰ স্বামীয়ে তেতিয়াহে মোৰ গৰ্ভত এটা বলিষ্ঠ সন্তান, দৈবিক গুণযুক্ত সন্তান স্থিতি কৰাব পাৰিব। মোৰ স্বামী বলিষ্ঠ বীৰ্যৱান হওক। 3 নম্বৰ, মোৰ স্বামী শ্ৰী সমাজৰ মাজত জিলিকি থাকক। মোৰ স্বামী সমাজত জিলিকি থাকক। এই তিনিটা ভাৱনা, তিনিটা শক্তিয়ে এটা সেন্দুৰৰ ফটোত থাকে। কিন্তু আপোনাৰ খবৰ এই যে লগোৱা ফটো পিন্ধে তাত কিবা ভাৱ থাকে জানো? কওকচোন, আই মাতৃসকলে কওক, তাত কিবা ভাৱ থাকে জানো লগোৱা ফটোত? সেই লগোৱা ফটো কেলে পিন্ধে? যেতিয়াৰ পৰা এই লগোৱা ফটো কেলে পিন্ধে বাৰু? য'ত ভাৱ নাই, য'ত আধ্যাত্মিকতা নাই, এজন স্বামীৰ লগত আধ্যাত্মিকতাৰ সম্পৰ্ক আছে, আত্মাৰ সম্পৰ্ক আছে, সেইকাৰণে হৰগৌৰী বিবাহ, সেইকাৰণে লক্ষ্মী নাৰায়ণৰ বিবাহ। আত্মাৰ সম্পৰ্ক থাকিব লাগিব। বিবাহ মানে দেহৰ সম্পৰ্ক নহয়, কুকুৰ মেকুৰীয়ে দেহৰ সম্পৰ্ক কৰে। বিবাহ মানে হ'ল আত্মাৰ জোৰা, তাৰ আধ্যাত্মিক ভাৱ থাকে, আধ্যাত্মিক পবিত্ৰতা থাকে, আধ্যাত্মিক ভক্তি থাকে, সেইটোহে বিবাহ। এই তিনিটাৰ মাধ্যমে আপোনাক হবে এবাৰ চাওক, কিনো ডাঙৰ কথা, এবাৰ কৰি চাওক, তাৰ পাছত দেখিব। তাৰ পাছত 2 মাহ পাছত মাতি আনিব আমাক, যদি ফল নাপায় শাস্তি দিব। একেবাৰে দলিল পেপাৰ আনক, লিখি থৈ যাম। যদি ইয়াৰ পৰা আপোনাক হবে এইটো যাক নেকি এইটো সাধাৰণ বস্তু বুলি ভাবিছে, এই 3 বাৰ ধুনীয়াকৈ সেন্দুৰৰ ফটো পবিত্ৰ ভাৱনাৰে লওক, আপোনাৰ জীৱন পৰিৱৰ্তন হ'ব, গৃহস্থী আশ্ৰম পৰিৱৰ্তন হ'ব। আপোনাক স্বামীয়ে দেখিলে শ্ৰদ্ধাৰ ভক্তিত মূৰ দোৱাব। আমাক এতিয়া বহুত জেগাৰ পৰা, কছাৰী গাঁওবিলাকৰ পৰা তেওঁলোকৰ স্বামীসকলে ফোন কৰে যে প্ৰভু, আমাৰ আইগৰাকীক কি বনাই থৈ গ'ল, মাতিবলৈ ভয় লাগে। আগত কিমান গালি পাৰিছিলোঁ, এতিয়া গালিটো বেলেগ কথা, মাতিবলৈ ভয় কৰে। প্ৰত্যেকৰ ঘৰে ঘৰে বৃহস্পতিবাৰ পালিছে। প্ৰত্যেকৰ বৃহস্পতিবাৰ পালা মানে কি? লক্ষ্মী সাধনা কৰিছে, নিজে লক্ষ্মী হ'ব লাগিব। নিজেই যদি লক্ষ্মী ভাৱনা আহিব, নিজেই লক্ষ্মী সাধনা কৰিব, এখন ঘৰ পবিত্ৰ এটা বাতাবৰণ আহি যাব। এই কথাখিনিয়ে কৈছে। বৃহস্পতিবাৰ মানে লক্ষ্মীৰ বাৰ নহয়, লক্ষ্মী আপোনাক হওক। আমি নেদেখা লক্ষ্মীৰ, নেদেখা দেৱ দেৱীৰ কথা পতা নাই। ভগৱত গীতাত কৈছে এই দেখাসকলেই দেৱী, দেখাসকলে লক্ষ্মী, দেখাসকলে নাৰায়ণ, দেখাসকলে সকলো। এই দেখা জগততে ঈশ্বৰ আছে। গতিকে আজিৰ পৰা অন্তত আপোনাৰ সব যিসকল আহিছে, কথাখিনি হয়নে নহয় বাৰু? আপোনাৰ সব আমাৰ মা, আপোনাৰ সবে আমাক জন্ম দিছে, মাতৃ ঋণ বুলি কৈছেগে। সন্তসকলে কৈছে দেখো ভাই, मैं जो प्रवचन कर रहा हूँ आदमी को कल्याण के लिए नहीं, आदमी को रूपांतर करने के लिए नहीं है। ये मेरा ऋण परिशोध करने के लिए, मेरे माँ ने जन्म दिया, ये शरीर मेरे माँ ने दिया, और माँ का सेवा करने के लिए मैं निकल रहा हूँ। अर्थात আমাকো কৈছে আপোনাৰ সব মা, আপোনাৰ সবৰ ঘৰৰ গৃহিণী, আপোনাৰ সবে ঘৰৰ জ্যোতি, আপোনাৰ সবে ঘৰৰ লক্ষ্মী। লাইট যিমান নজ্বলাওক ঘৰ উজ্জ্বল নহয়, ঘৰ উজ্জ্বল কৰে এগৰাকী আয়ে। ঘৰত যিমান সজাওক, ডাঙৰ ডাঙৰ আচবাব সজাওক, ঘৰ সুন্দৰ কৰে এগৰাকী কন্যাই। কন্যা হ'ল ৰত্ন। এইবোৰ আমাক শিক্ষা দিছে। গতিকে আজিৰ পৰা অন্তত যদি হয়, আজিৰ পৰা লগোৱা ফোট নলগাব। লগোৱা ফোট লগাবৰ কাৰণে ফোট যেনেকৈ ক্ষণস্থায়ী লগে লগে এৰুৱাই দিব পাৰে, আজি প্ৰায় স্বামী হেবাৰ যাৰ সম্পৰ্কবোৰ তেনেকৈ হৈছে, যা আঁতৰি যা, গুচি যা, পটকৈ গুচি যাব, তৎক্ষণাত গুচি যাব। এজনী ভাৰজাক যদি গিৰিয়েকে খঙতে কয় ওলাই যা ঘৰৰ পৰা, লগে লগে ওলাই যাব। ল'ৰা ছোৱালী এৰি থৈ যাব। কেলে ইমান ঠুনুকা কেলে হৈছে? এইকাৰণে হৈছে, অৰ্থাৎ আমাৰ এই গোটেই বস্তুবোৰ, আধ্যাত্মিকতাটো আমাৰ হেৰাই গৈছে, বহিৰ সম্পৰ্কবোৰ হৈছে, বহিৰ সম্পৰ্কবোৰ।
গতিকে আপোনাক হবে আজিৰ পৰা অন্তত এই সেন্দুৰৰ ফোটটো ভাৱনাযুক্ত ফোটটো আধ্যাত্মিকতাৰে ভৰা ফোটটো ল'বলৈ যত্ন কৰক আপোনাক হবে যে হনুমানক ফোট সেন্দুৰ দিয়ে কেলে দিয়ে বাৰু এইকাৰণে দিয়ে হনুমানে এদিন সাগৰৰ পাৰত বালিৰ ওপৰত বহি ভাবি আছিলে ৰামটো অৱতাৰ হৈ আহিলে তেওঁটো যাবগে তেওঁ নাথাকে এটা ৰাম গ'লে মোৰ কি হ'ব ৰাম যদি নাথাকে স্বামী যদি নাথাকে মোৰ কি হ'ব এগৰাকী ভাৰজাৰ স্বামী নাথাকিলে কি হ'ব আপোনাক হবে নাজানে এবাৰ ভাবক কি হ'ব স্বামী যিদিনা গুচি যাব চবে আপোনাক বেয়া চকুৰে চাব আপুনি কৰবাৰ লগত কথা পাতিলে বেয়া চকুৰে চাব আপোনাৰ ঘৰত কোনোবা গ'লে অকল বেয়া চকুৰে চাব স্বামী আশ্ৰয় আছিলে আৰু চবে আপোনাক ঠগিবলৈ যত্ন কৰিব চবে আপোনাক কষ্ট দিবলৈ অৰ্থাৎ স্বামী হ'ল আশ্ৰয় মনত ৰাখিব স্বামী আশ্ৰয় সেইকাৰণে ভাগৱতে আছে কণা হওক কুজা হওক লেঙেৰা হওক স্বামী সেৱাই কুলব্ৰধুৰ প্ৰথম ধৰ্ম এতিয়া বহুতে ক'ব পাৰে স্বামীয়ে কি দিছে মোৰ স্বামীটো গাড়ী দিব পৰা নাই মোৰ স্বামী বাইকত নিয়া নাই ধাবাত খোৱা নাই ভাল কাপোৰ দিয়া নাই কিন্তু নহয় সেইবোৰ বাহিৰৰ বস্তু আপোনাৰ স্বামীয়ে শিৰৰ সেন্দুৰ দিছে কোটি টকাৰে সেন্দুৰ কিনিব নোৱাৰে আপোনাৰ স্বামীয়ে মাতৃত্বৰ সোৱাদ দিছে আপোনাৰ গৰ্ভত এটা সন্তান দিছে তাতকৈ নাৰী জন্মৰ আৰু কি ডাঙৰ প্ৰাপ্তি আছে গতিকে সেইটো লওক পজিটিভ থিংকিং এই বাহিৰৰ কাপোৰ দিয়া ধন দিয়া পইচা দিয়া এইবোৰ বাহিৰৰ বস্তু এইবোৰে মানুহক সুখী নকৰে মানুহক সুখী কৰে নিজৰ পবিত্ৰ সাধনা আৰু ভাৱনাৰ দ্বাৰা গতিকে আজিৰ পৰা অন্তত নহাসকল নাই স্বামী যদি সুন্দৰ হোৱাটো বিচাৰে স্বামী যদি আয়ুসটো পৰিপূৰ্ণ পোৱাটো বিচাৰে আপোনাৰ ঘৰখন যদি সুন্দৰ হোৱাটো বিচাৰে আজিৰ পৰা অন্তত স্বামী সেৱা অৰ্থাৎ কৰক মনুৱাদি ঋষিয়ে কৈছে যি সাধৱা নাৰীয়ে হাতৰ খাৰু নিপিন্ধে সেইগৰাকীৰ হাতে পানীও খাবলৈ মানা কৰিছে জীয়া বিধৱা বুলি কয় কিমান ডাঙৰ ডাঙৰ কথা এইবোৰ কৈছে আপোনাক সবে চাব ডিঙিটো যেতিয়া একো নাথাকিব কেনেকুৱা লাগে ডিঙিটো হাতখন যেতিয়া একো নাথাকে কেনেকুৱা লাগে হাতখন অৰ্থাৎ এইবিলাক প্ৰকৃতিৰ নিয়ম অৰ্থাৎ প্ৰকৃতিয়ে আমাক সেইবোৰ পৰিৱেশ দিছে ভাৰতীয় নাৰীক এইবোৰ শিকাইছে আপোনাক সবে হয়তো ক'ব পাৰে ইংলেণ্ডত কি হৈছে তাত আধ্যাত্মিকতা নাই তাত কিমান ডাইভৰ্চ হয় কিমানৰ লগত সম্পৰ্ক হয় তাত কোনো হিচাপ নাই তাত ঈশ্বৰ নাই তাত দেৱ দেৱীৰ জন্ম হোৱা নাই দেৱ দেৱীৰ জন্ম হৈছে ভাৰতত দেৱ দেৱীৰ জন্ম পালন হৈছে ভাৰতত ভাৰতবৰ্ষত ঈশ্বৰ জন্ম হৈছে বাকীবোৰ ক'তো ঈশ্বৰ জন্ম হোৱা নাই গোটেই ভাৰতৰ লগত বাকীবোৰ নিমিলাব